সমাগত পঞ্চায়ত নিৰ্বাচন শাসক বিৰোধী সকলোৰে আৰম্ভ কৰিছে ব্যাপক প্ৰচাৰ অভিযান। এই ক্ষেত্ৰত অকলো পিছ পৰি ৰোৱা নাই ঢিঙৰ বালিসত্ৰ জিলা পৰিষদৰ বিজেপি দলৰ প্ৰাৰ্থী AK শামছুল আলম। বালিসত্ৰ জিলা পৰিষদৰ সমষ্টিৰ প্ৰতিটো পঞ্চায়তে চলিছে বিজেপিৰ ব্যাপক প্ৰচাৰ অভিযান। ৰামপুৰ সত্ৰ পঞ্চায়ত কাৰ্যালয়ৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত হয় বিজেপিৰ এক বৃহৎ নিৰ্বাচনী সভা। বালিসত্ৰ জিলা পৰিষদ সমষ্টিৰ অন্তৰ্গত প্ৰতিটো পঞ্চায়তৰ দলীয় নেতা কৰ্মী, জিলা পৰিষদৰ সদস্য প্ৰাৰ্থী, আঞ্চলিক সদস্য পদত প্ৰাৰ্থীসকলৰ লগত শ শ ভোটাৰ ৰাইজৰ উপস্থিতিত অনুষ্ঠিত এই সভাত আগন্তুক পঞ্চায়ত নিৰ্বাচন সন্দৰ্ভত গুৰুত্বপূৰ্ণ ভাষণ প্ৰদান কৰে বিজেপিৰ নেতা সুৰেশ বৰাই। 7 তাৰিখলৈতো মে 7 তাৰিখলৈ ইয়াতে পঞ্চায়ত ইলেকশ্যন আপোনালোকে সকলোৱে জানিছে। গতিকে যোৱাকালি যি স্কুটিনিং আৰু আপোনাৰ উইথড্ৰলৰ ব্যৱস্থা আছিল কেণ্ডিডেটৰ, সেইটো সমাপ্ত হৈছে ইলেকশ্যন প্ৰক্ৰিয়াৰ মাজৰ পৰা। গতিকে আজিৰ পৰা যিহেতুকে কেম্পেইনিঙৰ দিন, গতিকে আমি আমাৰ কৰ্মীসকলক লৈ আমি আজি বহিলোঁ, আলোচনা কৰিলোঁ। আমি তেখেতসকলক ৰাইজৰ মাজলৈ যাবৰ কাৰণে আমি অনুৰোধ কৰিছোঁ। সকলো শ্ৰেণীৰ ৰাইজৰ মাজত গৈ বিজেপি দলৰ হৈ বা আমাৰ AJP দলৰ হৈ, আমাৰ AJP BJP যি মিত্ৰ দল, সেই দলৰ হৈ ভোট বিচাৰিবলৈ আমি কৰ্মকৰ্তাসকলক আমি বুজাইছোঁ, যাবৰ কাৰণে আমি অনুৰোধ কৰিছোঁ। আৰু তাৰ কাৰণে আজি আমি ইয়াত উপস্থিত হৈছোঁ। আৰু আপোনালোকৰ মাধ্যমেদি মই ঢিং সমষ্টিৰ সমূহ ৰাইজক এটাই আজি অনুৰোধ কৰিম যে সকলো শ্ৰেণীৰ ৰাইজ আহক, আহি চৰকাৰখনৰ লগত থাকক। কাৰণ দিল্লীত BJP চৰকাৰ আছে, অসমত BJP চৰকাৰ আছে। কেন্দ্ৰ চৰকাৰখনে ঢিঙৰ ৰাইজৰ কাৰণে বহুত কৰিছে। অসমৰ চৰকাৰখনে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই মুখ্যমন্ত্ৰী হিচাপে অসম চৰকাৰখনে ঢিঙৰ ৰাইজৰ কাৰণে বহুত কৰিছে, বহুত আঁচনি দিছে, বহুত সুবিধা দিছে আৰু দিব। গতিকে শেহতীয়াকৈ অহা যি পঞ্চায়ত আপোনাৰ কাউণ্টিং হ'ব, কাউণ্টিঙত দেখা পাব যে সৰহ সংখ্যক ৰাইজ বিজেপিমুখী হ'ব, বিজেপিৰ জয় হ'ব। তেনে ক্ষেত্ৰত মই ঢিঙৰ ৰাইজকো অনুৰোধ কৰিম যে আপোনালোকে সকলো কথা পাহৰি আপোনালোকে চৰকাৰৰ পক্ষত আহক, পদুম ফুলৰ চিনত আপোনালোকে ভোট দিয়ক। য'ত হাতীৰ কেণ্ডিডেট উঠিছে হাতীৰ চিনত আপোনালোকে ভোট দিয়ক আৰু আপোনালোক চৰকাৰৰ লগত থাকক। তাকে মই অনুৰোধ কৰিম। আৰু ঢিঙৰ সাংবাদিক বন্ধুসকলকো মই অনুৰোধ কৰিম যে আপোনালোকে একোজন যিহেতু ঢিংবাসী, আপোনালোকেও কওক। কাৰণ ঢিংখন চাওক, আজি বহু বছৰ, প্ৰায় 30 বছৰ চৰকাৰৰ বিৰোধী হৈ আছে। আগৰ যি চৰকাৰ আছিল তেতিয়াও ইয়াত চৰকাৰৰ লগত নাছিল, মানে প্ৰতিনিধিসকল নাছিল, ৰাইজে বিৰোধীক ভোট দিছিল। এতিয়াও শেহতীয়াকৈ 16ৰ পৰা এতিয়ালৈকে আপোনাৰ দিছপুৰত BJP চৰকাৰ আছে, দিল্লীত আপোনাৰ BJP চৰকাৰ আছে। 14ৰ পৰা এতিয়ালৈকে দিল্লীত আছে, 16ৰ পৰা এতিয়ালৈকে দিছপুৰত আছে। কিন্তু ঢিঙত মানে প্ৰতিনিধি সদায় বিৰোধীৰ থাকে। আমি এবাৰ আশা কৰিম, সকলো শ্ৰেণীৰ ৰাইজকে অনুৰোধ কৰিম যে আপোনালোক আহক আৰু আহি পেলাই আপোনালোকে পদুম ফুলৰ চিনত ভোট দিয়ক, হাতীৰ চিনত ভোট দিয়ক। ইয়াকে আমি আপোনালোকৰ জৰিয়তে সকলো মই ঢিংবাসীক অনুৰোধ কৰিম। ঢিঙৰ পৰা ছাইদুল ইছলামৰ ৰিপৰ্ট, এনি ভাৰত 24।